নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই বনাবলৈ গৈ আছো এক মালাই মছলা কাৰি। অলপ বেলেগ ধৰণে যদি ডিম খাবলৈ মন যায় তেনেহলে এনেকৈ খাব পাৰে। খাবলৈ খুব ভাল লাগে আৰু একেবাৰে কম সময়তে হৈ যায় আৰু একেবাৰে ঘৰতে ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ পাব আপোনালোকে এনেকৈ ডিম বনাই খালে। আহকচোন তেনেহলে বেছি দেৰি নকৰো ভিডিঅটো আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি কি লাগিব চাওঁচোন আহক। ইয়াৰ বাবে মই লৈ লৈছো 4টা ডিম। ডিমকেইটা মই বইল কৰি বাকলি গুচাই লৈছো আৰু ডিমকেইটা এনেকৈ মাজে মাজে মই এনেকৈ কটাৰী এখনে আগ মাৰি দিছো। তেতিয়া ডিমকেইটা ফ্ৰাই কৰিলে নিমখ আৰু হালধিখিনি ধুনীয়াকৈ সোমাই যাব। তাৰ পাছতে মই লৈ লৈছো 3টা বিলাহী। এনেকৈ ডখৰ ডখৰ কৰি কাটি লৈছো বিলাহীকেইটা আৰু বিলাহীকেইটাৰ মই গুটিকেইটা উলিয়াই লৈছো কাৰণ বিলাহীৰ গুটি আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক, সেই কাৰণে মই গুটিকেইটা উলিয়াই ললো। ইয়াৰ পাছতে মই লৈ লৈছো এটা ডাঙৰ পিয়াজ। পিয়াজকেইটা এনেকৈ দীঘলে দীঘলে মই কাটি লৈছো আৰু অলপ আদা নহৰু এনেকৈ কাটি লৈছো 2 চামুচ মানৰ জোখাৰে আৰু লৈ লৈছো 10টা মান কিচমিচ আৰু 10-12টা মান কাজু বাদাম। আপোনালোকে কাজু বাদামৰ সলনি নৰ্মেল বাদামো ল'ব পাৰে। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো। ইয়াতে এতিয়া ডাঙৰ চামুচেৰে 1 চামুচ মান তেল দি লৈছো। মই মিঠাতেল দিছো। এতিয়া আমি কণীকেইটা ফ্ৰাই কৰি ল'ব লাগিব আৰু অলপমান হালধি দি দিছো তেলখিনিতে, অলপমান নিমখ দি দিম। এতিয়া ডিমকেইটা ইয়াতে ফ্ৰাই কৰি ল'ম। মোৰ মানুহ কম বাবে মই 4টা ডিম ব্যৱহাৰ কৰিছো। আপোনালোকৰ নিজৰ পছন্দৰ মতে ডিম ব্যৱহাৰ কৰিব পাৰে। বেছি ৰঙচুৱা নকৰো, মই ইমানটো জোখলৈকে ফ্ৰাই কৰি ল'ম। এতিয়া ডিমকেইটা মই এখন প্লেটত নমাই ল'ম। এতিয়া মই সেই একেখিনি তেলতে কিচমিচ আৰু কাজু বাদাম কেইটা ফ্ৰাই কৰি ল'ম। কিচমিচ আৰু বাদাম কেইটা অলপ ৰঙচুৱা পৰাৰ পাছত মই এতিয়া আদা আৰু নহৰুখিনি দি দিছো। এতিয়া মই পিয়াজটো দি দিছো। পিয়াজটো মই এনেকৈ দীঘলে দীঘলে কাটি লৈছিলো ডাঙৰ ডাঙৰকৈ। এতিয়া পিয়াজটো দি দিছো। পিয়াজটো অলপ ৰঙচুৱা পৰিবৰ কাৰণে মই অলপ হালধি দি দিম। অলপমান হালধি দিছো আৰু এতিয়া ফ্ৰাই কৰি লৈছো। পিয়াজখিনি ব্ৰাউন কালাৰ হৈছে। এতিয়া ইয়াতে মই বিলাহীখিনি দি দিম। গোটেই সামগ্ৰীখিনি মই এতিয়া 10 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি থাকিম। এতিয়া বিলাহীখিনি সিজিবৰ কাৰণে মই ঢাকনখন লগাই দিছো আৰু অলপ পাছত মই ঢাকনখন দাঙি এবাৰ লৰাই দিছো। এতিয়া ইয়াতে মই বিলাহীখিনি সোনকালে সিজি যাবৰ কাৰণে এচিকুটমান নিমখ দিছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো আৰু অলপ সময়ৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়াম ৰাখি ঢাকন দি থৈ দিছো। এতিয়া মই জলকীয়া দুটা দি দিছো। জলকীয়া দুটা মই ঠাৰিকেইডাল উলিয়াই দিছো। এতিয়া আকৌ এবাৰ লৰাই দিছো। এতিয়া কেঁচা ধনিয়া অলপমান কাটি দিছো। মোৰ আছিলে কাৰণে কেঁচা ধনিয়া দি দিছো। আপোনালোকে ইচ্ছা কৰিলে যদি নাথাকে তেতিয়াহলে নিদিয়াকৈও থাকিব পাৰে। এতিয়া অলপ সময়ৰ কাৰণে আকৌ ঢাকনখন লগাই থৈ দিছো। অলপ সময়ৰ পাছত মই আকৌ ঢাকন দাঙি চাইছো আৰু এবাৰ ভালকৈ লৰাই দিছো। আপোনালোকে এনেকৈ লৰাই থাকিব। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিলো আৰু এটা মিক্সি বাটিত মই ভালকৈ প্ৰেছ কৰি ল'ম। একেবাৰে স্মুথ প্ৰেছ হোৱালৈকে প্ৰেছ কৰি ল'ম। আপোনালোকে ইনগ্ৰেডিয়েন্টছখিনি এনেকৈ নভজাকৈও কেঁচাকৈ প্ৰেছ কৰি ল'ব পাৰে, কিন্তু এনেকৈ ভাজি ল'লে ধুনীয়া গোন্ধ এটা আহে। এয়া মই ভালকৈ প্ৰেছ কৰি ল'লো। একেবাৰে স্মুথকৈ প্ৰেছ কৰিছো। এতিয়া গেছৰ ওপৰত মই আকৌ এখন কেৰাহী পাতি দিলো আৰু ইয়াতে মই 2 টেবুল চামুচ মান মিঠাতেল দি লৈছো। আপোনালোকে মিঠাতেলৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মিঠাতেলত ভাজিলে বেছি ভাল লাগে খাবলৈ। এতিয়া কেৰাহীখন গৰম হ'ল। কেৰাহীখন গৰম হোৱাৰ পাছত মই তেলখিনিতে আধা চামুচ হালধি দিছো আৰু আধা চামুচ গৰম মছলা দিছো আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দিছো।
মছলাখিনি এতিয়া মই ভালকৈ তেলত ভাজি লৈছোঁ। ভালকৈ ভাজ খোৱাৰ পাছত মই এতিয়া মিক্সিত পেষ্ট কৰি ৰখা পেষ্টটো দি দিছোঁ। এতিয়া ভালকৈ এবাৰ লৰাই লৈছোঁ। অলপ দেৰি এনেকৈ ভাজি থাকিম। অলপ দেৰি ভজাৰ পাছত মই মিক্সি বাতিটোত অলপ পানী দি সেইখিনিও মই দি দিছোঁ, তেতিয়া অলপো ৱেষ্ট নহয়। এতিয়া মই ইয়াতে এটা গিলাচৰ 4/3 গাখীৰ দি দিছোঁ। মই বহুত দেৰি ইনগ্ৰিডিয়েণ্টছখিনি ভাজি থকা নাই, কাৰণ আগতে ভাজি লোৱা আছে। এতিয়া মই ডিমকেইটা দি দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। আৰু কি আছে বাৰু? এয়া ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই সোৱাদ অনুসৰি অলপমান নিমখ দি দিছোঁ। নিমখ আপোনালোকে নিজৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰি দিব। এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ। মিশ্ৰণটো কিমান ডাঠ বা পাতল কৰে সেইটো আপোনালোকৰ নিজৰ জোখমতে লৈ ল'ব। এতিয়া ঢাকোনখন লগাই ভালকৈ উতলিবলৈ দিম। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো টিপি দিব। এয়া আমাৰ এক মালাই মছলা কাৰী ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটিত নমাই ল'লোঁ আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, সুখত থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।